বিৰুবালা ৰাভা ৰিচেণ্টলি ডেড হৈছিলে জানাই চাগে এন্টি উইথ চান্টিঙৰ কাৰণে কাম কৰিছিলে উইথ চান্টিং মিনছ কি তোমাৰ ডাইনী হত্যা তো ডাইনী হত্যাৰ পৰা মানুহবিলাক বচাইছিলে তো প্ৰিলিমছ ৰিলেটেড কুৱেশ্যন বিৰুবালা ৰাভা আৰু এইটো বস্তুৱে লিংক কৰিবা কাৰ লগত জানানে তুমি সোসাইটিত লিংক কৰিবা ঠিক আছে সোসাইটি জিএছ পেপাৰ 1 মেইনছৰ কাৰণে টপিকটো মই দিছো প্ৰিলিমছ কুৱেশ্যন আহিব তোমাৰ প্ৰিলিমছৰ ক্ষেত্ৰত বাট এই টপিকটোৱে লৈ পেলাই তুমি এক্সাম্পল হিচাপে ইউজ কৰিবা তুমি মেইনছৰ টাইমত বাছ মেইনছত যদি কুৱেশ্যন আহি যায় ছ'চিয়েল এভিলছ উইথ হান্টিং বুলি নাহে কি এইবাৰ ছ'চিয়েল এভিলছত কি উইথ হান্টিঙো আহি যায় ডাউৰি আহি যায় ঠিক আছে তোমাৰ বহুত বিলাক বস্তু আহি যায় সঁচা যোনবিলাক ক্ৰাইম ৰেট সেইবিলাক আহি যায় চব ছ'চিয়েল এভিলছত তো সেইটোত এক্সাম্পল হিচাপে ইউজ কৰিব পাৰিবা ঠিক আছে তো ভাবা বস্তুবিলাক ক'ত কেনেকে ইউজ কৰিব পাৰিম মিনছ আমাৰ মাইণ্ডটো এনি টাইম অপেন ৰাখা যে কিবা এটা বস্তু দেখিলা এইটো কোনখন জিএছ পেপাৰৰ লগত কানেক্ট কৰিব পাৰিম ক'ত এক্সাম্পল দিব পাৰিম সেইবিলাকে ভাবি থাকা এনি টাইম ঠিক আছে মাইণ্ডত সেইবিলাক পজিটিভ থিংকিং কৰা এইবিলাক জানে মিছন বিৰুবালা তেওঁ কৰিছিলে উইথ চান্টিং আৰু এৱাৰ্ড পাইছিলে পদ্মশ্ৰী 2021ত আৰু মে 13 2024ত তেওঁৰ কি হৈছিল ডেথ হৈছিলে নেক্সট 35 উমেনক তেওঁ ৰেস্কিউ কৰিছিলে ডাইনী হত্যাৰ পৰা আৰু তেওঁ কি কৰিছিলে এছাম আৰু তেওঁৰ কাৰণে এটা বিল এখন পাছ হৈছিলে এখন এক্ট এটা পাছ হৈছিলে এছাম উইথ চান্টিং এক্ট 2015 ঠিক আছে যোনটোৱে কাম কৰিছিলে এন্টি উইথ চান্টিং ডাইনী হত্যাটো তোমাৰ আইন মতে তোমাৰ সেই কৰিছিলে ঠিক আছে নিষেধাজ্ঞা কৰিছিলে তো মনত ৰাখিবা কুৱেশ্যন সুধিব পাৰে এইবিলাকৰ ওপৰতো